হয়, আজি মই গড় কাপ্তানিক বিভাগৰ যিসমূহ অভিযন্তাকে আদি কৰি আজি সমগ্ৰ বিষয়াসকলক মাতিছিলোঁ আৰু মোৰ লগত আমাৰ বৰপেটা জিলাৰ আয়ুক্ত নৱদ্বীপ পাঠক ডাঙৰীয়া মোৰ লগত আছিলে আৰু আমাৰ মিউনিচিপালিটিৰ চেয়াৰমেনকে আদি কৰি কমিশ্যনাৰসকলো আছিলে। আমি আজি যিটো নিৰ্ময়মান অৱস্থাত থকা যিটো আমাৰ গান্ধী হল, সৰভোগৰ যিটো গান্ধী হল, সেই গান্ধী হলটোৰ আজি পৰ্যবেক্ষণ কৰোঁ আৰু পৰ্যবেক্ষণ কৰাৰ পিছত দেখি মই স্তম্ভিত হৈছোঁ। কাৰণ কিয় 5,20,00,000 টকা ব্যয় সাপেক্ষে সেই সময়তে চেংচন দিয়া আছিলে, কিন্তু সেইখিনি কাম তেওঁলোকে আমি যিখিনি আশা কৰি আছিলোঁ সেইখিনি তেওঁলোকে সম্পূৰ্ণ কৰিব পৰা নাই। তেওঁলোকৰ ঠিকাদাৰসকলে জনোৱা মতে যে এষ্টিমেটৰ টকা কম ধৰা বুলি কৈছিলে, কিন্তু যি কি নহওক যে তেনেকুৱা কিবা থাকিলে আগতীয়াকৈ যদি মোক জনালেহেঁতেন নিশ্চিত ওপৰত আমি এটা ব্যৱস্থা কৰিব পাৰিলোঁহেঁতেন। কাৰণ অসমত এনেকুৱাকৈ 7টা এনেকুৱাকৈ টাউন হল আবণ্টন দিছিলে আমাৰ অসম চৰকাৰৰ পৰা আৰু সেই সময়ত তাৰে কেইটামান ইতিমধ্যে কমপ্লিট হৈছে, বেলেগ বেলেগ ফাণ্ড তাতে এড কৰাৰ পিছত আজি এই বিষয়টো লৈ পেলাই যাতে গান্ধী হলটো আমি সম্পূৰ্ণ কৰিব পাৰোঁ তাৰ কাৰণে ডিচিৰ উপস্থিতিত বিভাগৰ বিষয়াসকলৰ লগত আমি আলোচনা কৰোঁ আৰু আগন্তুক দিনত তেওঁলোকে জনোৱা মতে যে প্ৰায় যদি আমি চেণ্ট্ৰেল এচি কৰিব যাওঁ তেতিয়াহ'লে 5 কোটি টকাতকৈ অধিক আৰু অতিৰিক্ত ব্যয় হ'ব আৰু যদি আমি চেণ্ট্ৰেল এচি যদি নকৰোঁ তেতিয়াহ'লে আল্টিমেটলি তাত প্ৰায় 4.5 কোটিতকৈ অধিক টকা ব্যয় হ'ব বুলি এটা জনাইছে। এষ্টিমেটখন তেওঁলোকে বনাব। আমাৰ প্ৰশ্ন হৈছে কি যে আমি যদি তাতে এচি থকা যদি আমি কৰোঁ, নিশ্চিত ওপৰত এচি থকা যদি হল হয় তেতিয়াহ'লে নিশ্চিত ওপৰত তাৰে প্ৰতি মাহত যিহেতু 15,000 পৰা 20,000 টকা ইলেক্ট্ৰিচিটি চাৰ্জ আহিব, এচি ব্যৱহাৰ কৰিলেও আহিব নকৰিলেও আহিব। কিন্তু আমাৰ ৰাইজে সেইখিনি ফেয়াৰ ব্যয় কৰিব পাৰিব নোৱাৰিব সেইটো বিষয়লৈ এটা সন্দেহ এটা আছে। তথাপি যি কি নহওক আমি এচিয়ে হওক বা নন এচি অডিটৰিয়ামটো আমি বনোৱাৰ কাৰণে ইতিমধ্যে আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এইটো লৈ পেলাই যাৱতীয় যি এষ্টিমেট সেই এষ্টিমেটখিনি আমি পঠাম, চৰকাৰলৈ পঠাম। মই ভাবোঁ আগন্তুক দিনত পাৰ্টকেনে হওক বা বেলেগকৈ হওক যাতে গান্ধী হলটো, কাৰণ তাতে বেলকনিয়ে হওক বা চেয়াৰে হওক কোনো ধৰণৰ আনকি ভিতৰৰ প্লাষ্টাৰ সন্মুখত বাহিৰত দেখি সেই সময়ত বিভাগক সেই সময়ৰ বিধায়কে তেওঁ হেঁচা কৰিছিলে, কৈছে যে বাহিৰেদি অন্ততঃ প্লাষ্টাৰ কৰি পেলাই অন্ততঃ কিবা এটা ষ্ট্ৰাকচাৰ যাতে দেখাব পাৰোঁ। তেনেকুৱাকৈ জোৰ দিয়াৰ ফলত ভিতৰত কোনো ধৰণৰ প্লাষ্টাৰ কৰা নাই, আনকি বেলকনিত বালি জাপি থৈ দিছে বেলকনিখনত। তেনেকুৱাকৈ প্ৰায় অতিৰিক্ত আৰু প্ৰায় সমান যিমান খৰচ কৰিছোঁ সিমান খৰচ আছিলে। তথাপি যি কি নহওক যিহেতু এইটো আমাৰ ঐতিহ্যমণ্ডিত গান্ধী হল, গতিকে গান্ধী হলটো আমি সম্পূৰ্ণ কৰিব লাগিব যেনেকৈ হ'লেও। গতিকে সেই বিষয়টো আজি আমি জিলা আয়ুক্তক সন্মুখত ৰাখি বিভাগৰ লগত আমি আলোচনা কৰি পেলাই এইটো আমি সমাপ্ত কৰিছোঁ। এতিয়া এষ্টিমেট দিব, এষ্টিমেট দিয়াৰ পিছত এই বিষয়টো লৈ পেলাই গড় কাপ্তানি বিভাগৰ লগত আলোচনা কৰিম, মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিম আৰু সেই ফাণ্ডটো চেংচন হোৱাৰ পিছত মনত আশা ৰাখিছোঁ যে আগন্তুক দিনত কৰিম, কিন্তু কেতিয়ালৈ কৰিম আমি সেইটোতো চৰকাৰে যেতিয়া টকা দিব তেতিয়াহে কৰিব পাৰিম আৰু নহ'লে এইটো এনেকুৱাকৈ থাকি যাবগৈ। যোৱা 5টা বছৰে যদি এই কামখিনি আগুৱালেহেঁতেন তেতিয়াহ'লে হয়তো আজি অন্ততঃ আমি বহু ধৰণৰ সকাহ পালোহেঁতেন। কিন্তু মই যি টকা দি গ'লোঁ সেই টকা কামখিনি আল্টিমেটলি মই যিটো মনেৰে ভাবি আছিলোঁ, কাৰণ 5,20,00,000 টকা সহজ কথা নহয়। কিন্তু 5,20,00,000 টকাত যিটো তেওঁলোকে বনালে ঠিকাদাৰে বা বিভাগে যিটো বনাইছে, ক'ত কি হৈছে মই নাজানো। এই বিষয়টো লৈ পেলাই পুংখানুপুংখভাৱে মই তেওঁলোকক তদন্ত কৰিব দিছোঁ। কাৰণ কিয় যে 100% অলৰেডি পে'মেণ্ট দি দিছে, 99.9% পে'মেণ্ট দি দিছে। এটা ভৱন কমপ্লিট নোহোৱাকৈ কিয় পে'মেণ্ট তেনেকৈ দিলে? তাৰে বিপৰীতে বহুত আমি ঠিকাদাৰক দেখিছোঁ, যেনেকৈ আমি GRP আমি কলেজ স্কুলখন বনাই আছোঁ, তাতে কাম শেষ হৈছে 90%, কিন্তু পে'মেণ্ট তেওঁলোকে পাইছে 53%। এইটোত ইমান ততাতয়াকৈ কাৰ হেঁচাত এই টকাটো আবণ্টন দিলে সেইটো এটা হাতৰ হৈছে। কাৰণ কিয় আগৰ এতিয়া ইঞ্জিনিয়াৰসমূহ এতিয়া নাই, এতিয়া নতুন ইঞ্জিনিয়াৰ আহিছে, তেওঁলোকে কৈ আছে যে আমিতো এইটো দিয়া নাই, আগৰ ইঞ্জিনিয়াৰেহে দিলে। গতিকে যি কি নহওক অন্ততঃ সেইটো এটা বেলেগ সুকীয়া বিষয় আৰু নিৰ্মাণ কৰা সম্পূৰ্ণ কৰাটো এটা সুকীয়া বিষয়। গতিকে এই দুটা বিষয় লৈ পেলাই ইতিমধ্যে আমি আজি আলাপ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।